চলি আছিল গৰু সৰবৰাহকাৰী আৰু বিগত সময়ত দেখিবলৈ পোৱা গৈছিল যে অসমৰ বিভিন্ন জেগাৰ পৰা কামৰূপ জিলাৰ মাজমজিয়াৰে গৰু সৰবৰাহকাৰীয়ে গৰু লৈ বিভিন্ন জেগালৈ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰি আছিল। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কামৰূপ জিলা আৰক্ষী প্ৰশাসনে বিগত অক্টোবৰ মাহৰ 20 তাৰিখৰ পৰা 23 জন লোকক আটক কৰিবলৈ 53 জন লোকক আটক কৰিবলৈ সক্ষম হৈছে। 23টা কেছ ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হৈছে। 352টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লগতে 27খন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান মই আছো উপস্থিত কামৰূপ জিলাৰ কেন্দুকোনাৰ নিচেই ওচৰত থকা যি সুৰভি গৌচালয়, এই সুৰভি গৌচালয়ত এই 352টা গৰুক সম্পূৰ্ণ নিৰাপত্তা আৰু সুস্বাস্থ্যৰে ৰখা হৈছে। আৰু ইয়াতে আমাৰ মাজত সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছো যে এই যিসমূহ গৰু, এই গৰু 352টা গৰু যি সুৰভি গৌচালয় আছে কেন্দুকোনাৰ নিচেই কাষত আমাৰ স্বত্বাধিকাৰ হেমন্ত দা আছে। হেমন্ত দাৰ পৰা সুৰভি গৌচালয় স্বত্বাধিকাৰ হেমন্ত দাৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, এই যিসমূহ গৰু আৰক্ষীয়ে কামৰূপ জিলা আৰক্ষীয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে 23টা কেছ পঞ্জীয়ন কৰিছে। আপোনাৰ মানুহ যি 53জন মানুহৰ এৰেষ্ট কৰিবলৈ সক্ষম হৈছে আৰু 352টা গৰু বৰ্তমান আপোনাৰ গৌশালাত উপস্থিত আছে আৰু 27খন গাড়ী জব্দ কৰিছে। বিগত সময়ত এনেধৰণে কাৰ্য হোৱা নাছিল, আৰক্ষী ইমান কঠোৰ হোৱা নাছিল। বৰ্তমান সময়ত কি ক'ব আপুনি? এতিয়াতো বৰ্তমান মাজতো আপোনাৰ ধৰা নাছিল বাৰু, মই কি কাৰণ কি কথা মই নাজানো বাৰু, সেই কথাটোত মই ইমানখিনি গম নাপাম। কিন্তু বৰ্তমান মানে সঞ্জীৱ শইকীয়া ছাৰ অহাৰ পিছৰ পৰাই মানে কল্যাণ পাঠক ছাৰৰ কল্যাণ পাঠক ছাৰ গৰু ধৰাত আগৰ পৰাই ভাল। কিন্তু মই তেখেতক আগতেও পাইছোঁ বাৰু, সঞ্জীৱ দাকো মই আগতে পাইছোঁ, ধৰাতে আছিল, পাৰ্থসাৰথী মহন্ত ছাৰ থাকোঁতে পাইছিলোঁ, তেতিয়াও আছিল। কিন্তু মাজত আৰু কিবা কিবি জোঁটৰ মাজত কেইবছৰমান বেপাৰখন বেয়া হৈ থাকিল। মানে গৰুৰ বেপাৰখন সিহঁতৰ ভাল হৈ থাকিল, আমাৰ কিন্তু বেয়া হৈ থাকিল। মানে বেপাৰ বুলি কৈছোঁ এইকাৰণেই, যি গৰুখানি যেখানি গৰু আহে সেই গৰুখানি যদি ৰিলিজ নহয় তেতিয়া আমাৰ মৰাণ। কাৰণ পোহপাল দিবই লাগিব। এটা গৰুৰ এগেইনষ্টে আপোনাৰ 140 টকা 150 টকা মোটামুটি খাৱৰ নামত যায়। বাকী আপোনাৰ লেবাৰে এদি 200 টকা পৰেই। গতিকে 200 টকাকৈ পৰি পেলাই সেনেকৈ মাজতে অৱস্থা বেয়া হৈ গ'ল। দিনক এতিয়া আৰু যেতিয়া অহাৰ লগে লগে পোহপাল